পৰিষদীয় নিৰ্বাচনৰ বাবে যুঁজত নামিছে গণসুৰক্ষা পাৰ্টি। আজি মুছলপুৰত গণসুৰক্ষা পাৰ্টিৰ কেন্দ্ৰীয় অধিৱেশন। এই অধিৱেশনত অংশ ল'ব বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। ইতিমধ্যে জিএছপিৰ সৈতে মিত্ৰতাপাশত আবদ্ধ হৈছে বিপিএফ দল। প্ৰাক্তন সাংসদ নৱশৰণীয়াৰ গণসুৰক্ষা পাৰ্টিৰ সৈতে বিপিএফৰ মিত্ৰতাই ইউপিপিএলৰ ভেটিত সৃষ্টি কৰিছে জোকাৰণি। আৰু ইতিমধ্যে এই যি বাৰ্ষিক অধিৱেশন, এই অধিৱেশনত অংশগ্ৰহণ কৰিছে কেন্দ্ৰীয় অধিৱেশনত অংশগ্ৰহণ কৰিছে বিপিএফ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে। গণসুৰক্ষা পাৰ্টিৰ এয়া কেন্দ্ৰীয় অধিৱেশনৰ কাৰ্যসূচীৰ দৃশ্যাংশ আপোনালোকক দেখুৱাইছোঁ। মুছলপুৰত এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। পতাকা উত্তোলন কৰিছে নৱশৰণীয়াই, জিএছপিৰ মুৰব্বী নৱশৰণীয়া প্ৰাক্তন সাংসদ। আৰু জিএছপি আৰু বিপিএফৰ যিটো মিত্ৰতা, শেহতীয়াকৈ বিটিচি নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত সেই মিত্ৰতা এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে ইউপিপিএলৰ বাবে। গতিকে ইউপিপিএলে কেনেকৈ বিপিএফ আৰু গণসুৰক্ষা পাৰ্টিৰ এই যাত্ৰাক স্থবিৰ কৰিব পাৰে সেয়া অনাগত সময়ত লক্ষণীয় হ'ব। কিন্তু এই মিত্ৰতাই এতিয়া বিটিচিত নতুন এক ৰাজনৈতিক পৰিৱেশৰ সূচনা কৰা পৰিলক্ষিত হৈছে। আমি মুছলপুৰৰ এই কাৰ্যসূচীৰ পৰা আপোনালোকক পোনপটীয়া সম্প্ৰচাৰ দেখুৱাবৰ বাবে আমাৰ সাংবাদিক নকুল তালুকদাৰ কাষলৈ লৈ যাব বিচাৰিছোঁ। নকুল তালুকদাৰ, বিটিআৰৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত দেখিবলৈ পোৱা গৈছে এতিয়া প্ৰত্যেকটো ৰাজনৈতিক দলেই তাত উঠি পৰি নিৰ্বাচনী ৰণক্ষেত্ৰত নামি পৰিছে, নিজৰ নিজৰ কাৰ্যসূচী আৰম্ভ কৰিছে। আৰু আজি গণসুৰক্ষা পাৰ্টিৰ এয়া বাৰ্ষিক অধিৱেশন। এই কেন্দ্ৰীয় অধিৱেশনত বিপিএফ প্ৰধানগৰাকী উপস্থিত আছে, যিটো মিত্ৰতাই আচলতে ইউপিপিএলৰ বাবে এটা ভয় বা শংকাৰ সৃষ্টি কৰা পৰিলক্ষিত হৈছে। গোটেই পৰিৱেশটো মই আপোনাৰ পৰা জানিব বিচাৰিম। হাগ্ৰামা মহিলাৰীয়ে কি কয় এই অধিৱেশনত উপস্থিত থাকি, সেয়াও মই আপোনাৰ পৰা জানিব বিচাৰিম। হয় ৰাজদীপ, আচলতে যিহেতু বিটিচি পাৰিষদীয় নিৰ্বাচনলৈ বেছি দিন নাই আৰু এই সময়খিনিত দেখিবলৈ গৈছে ইয়াত প্ৰত্যেকটো ৰাজনৈতিক দলৰে তৎপৰতা। আৰু আজি এই মুহূৰ্তত আমি উপস্থিত আছোঁ মুছলপুৰৰ কুৱাৰী চকত, য'ত গণসুৰক্ষা পাৰ্টিৰ প্ৰথমখন কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হৈছে আৰু য'ত কিছু সময় পিছতে অংশগ্ৰহণ কৰিব বিপিএফৰ মুৰব্বী হাগ্ৰামা মহিলাৰী। মই কিছু দৃশ্য দেখুৱাম। প্ৰথমতে এই ধৰণে যিধৰণে মানুহ আহিছে, আচলতে আজি প্ৰায় 10 সহস্ৰাধিক মানুহৰ ইয়াত সমাগম ঘটোৱাৰ যি লক্ষ্য লৈছে গণসুৰক্ষা পাৰ্টিয়ে, এই কথাই কিন্তু সমগ্ৰ বিটিচিৰ যি পাৰিষদীয় নিৰ্বাচন তাত কিন্তু বিশেষ লক্ষণীয় দিশ হৈ পৰিছে বা যি ইউপিপিএলৰ যি ভেটি, সেই ভেটিত জোকাৰণি সৃষ্টি কৰিছে। মই যিহেতু গণসুৰক্ষা দলৰ হীৰা শৰণীয়া আছে আৰু যি ইএম আছে, মই তেখেতৰ কাষলৈ যাব বিচাৰিম। ঘনশ্যাম দাস আছে পাৰিষদীয় দিহিৰা পাৰিষদীয় সমষ্টিৰ পাৰিষদ। মই আপোনাৰ কাষলৈ আহিব বিচাৰিছোঁ। যিহেতু ইতিমধ্যে আপোনালোকৰ বিপিএফৰ লগত মিত্ৰতা হৈছে আৰু এই মিত্ৰতা হোৱাৰ পিছত প্ৰথমখন আপোনালোকৰ এই কেন্দ্ৰীয় অধিৱেশন আৰু কিছু সময় পিছত যিহেতু হাগ্ৰামা মহিলাৰীও আহি আপোনালোকৰ ইয়াত অংশগ্ৰহণ কৰিব, কেনেকুৱা আপোনালোকৰ লক্ষ্য, কি ক'ব? আমাৰ লক্ষ্য খুব আছে। আমি কাৰণ যেতিয়া নেকি আমাৰ 40টা আসন আছে, 40টা আসনৰ ভিতৰত আমি 15খন আসনত আগবঢ়াৰ চেষ্টা এটা কৰিছোঁ। কাৰণ তেওঁলোকে আমি যেতিয়ালৈকে আমাৰ পূৰ্ণৰূপে তেওঁলোকে আমাৰ প্ৰতিনিধি গৈ পেলাই আমি লেখা পঢ়া নহয়, তেতিয়ালৈকেতো ক'ব নোৱাৰি। আমি যেতিয়া নেকি তেওঁলোকৰ লগত শক্তি প্ৰৰণে সকলোখিনি হৈ যোৱাৰ পাছত নিশ্চিতভাৱে আমি 15খন আসনত জয়যুক্ত হ'ম বুলি আশা এটা আছে। কাৰণ আজি দিহিৰা সমষ্টিৰ পৰা ৰণগ্ৰা বজাম আপোনালোকে দেখিছে, গেটৰ পিনে ঘূৰালে আপোনালোকে দেখিব মানুহ সোমাবৰ ৰাস্তা পোৱা নাই। গতিকে এনেকুৱা অৱস্থাত যদি জিএছপি সকলে যদি আগবাঢ়ি যাব পাৰে, তেতিয়াহ'লে কি লাগে? সকলোৰে মনত দুখ আছে, দুখ থাকি নিজৰ যিহেতু আপোনালোকে হাগ্ৰামা মহিলাৰ লগত বন্ধুত্বৰে আপোনালোকে নিৰ্বাচনত অৱতীৰ্ণ হ'ব, ইতিমধ্যে সকলো নিশ্চিত হৈছে। গতিকে কি ধৰণে আপোনালোকে ইউপিপিএলক আপোনালোকে প্ৰত্যাহ্বান জনাব পাৰিব? আমিতো প্ৰত্যাহ্বান জনাবৰ কাৰণে কৈছোঁ, যেনেকৈ হওক যিকোনো প্ৰকাৰ হওক, ইউপিপিএল বুলিয়ে নহয়, আমাৰ লক্ষ্য হ'ল জিএছপি দলটোৱে যিকোনো প্ৰকাৰে আগবাঢ়ি গৈ সকলোকে চেৰ পেলাই আমি আগবাঢ়ি যাব লাগে। আমি সেইটোহে কামনা কৰিছোঁ। নিশ্চিতভাৱে সকলোকে চেৰ পেলাই আগবাঢ়িব। মই এই মুহূৰ্তত হীৰা শৰণীয়াৰ কাষলৈ যাব বিচাৰিছোঁ। যিহেতু আপোনালোকৰ মিত্ৰতা হৈছে বিপিএফৰ লগত আৰু কিছু সময় পিছতে হাগ্ৰামা মহিলাৰী আহি অংশগ্ৰহণ কৰিব, ইয়াত অবৰৰ সুৰক্ষাৰ কথা লৈ আপোনালোকে ইতিমধ্যে এই যি ৰাজনীতি আৰম্ভ কৰিছে, গতিকে সেই কথাটোও আছে লক্ষণীয়ভাৱে। কিন্তু তাৰ মাজত যিহেতু আপোনালোকে এইবাৰ হাগ্ৰামাৰ লগত মিত্ৰতাৰে যুদ্ধ চলাব, ইউপিপিএলক কেনেধৰণে আপোনালোকে প্ৰত্যাহ্বান জনাব, কেনেধৰণৰ পৰিকল্পনা গ্ৰহণ কৰিছে? প্ৰথম কথা হ'ল আজি আমাৰ আনুষ্ঠানিকভাৱে সিদ্ধান্ত হ'ব যে বিপিএফলৈ এলায়েন্স কৰাৰ কাৰণে নীতিগতভাৱে যিখিনি কথা আছে আমাৰ ডেলিগেটৰ আলোচনা হ'লে সিদ্ধান্ত হ'ব। আৰু আমি বিশ্বাস কৰোঁ যে বিপিএফলৈ এলায়েন্স হোৱাৰ লগে লগে আমি দুয়োটা পাৰ্টিত 30টা সমষ্টি জিকিব পাৰিম আৰু সুস্থিৰ চৰকাৰ এখন বনাব পাৰিম। আহিল ইউপিপিএলৰ কথা যে যোৱা সময়খিনিত আমাৰ ভোট বিভাজনৰ কাৰণে ইউপিপিএলৰ সুবিধা হৈছিল আৰু বিশেষকৈ ইউপিপিএলৰ লগত বড়ো ৰাজনীতিৰ কাৰণে বড়ো লোকসকল আছিল। কিন্তু বিগত 5 বছৰ বা 4.5 বছৰ ইউপিপিএলে যিখিনি কৰিলে, তাৰ পৰা তেওঁলোকে না বড়ো ৰাইজক সন্তুষ্ট কৰিবলৈ, না কি কয় নন ট্ৰাইবেল মানুহক সন্তুষ্ট কৰিব পাৰিলে। বিশেষকৈ ইয়াত আমাৰ বড়োসকলৰ ৰাজনৈতিক, আৰ্থিক, সামাজিক, সাংস্কৃতিক তেওঁলোকৰ গোটেই সম্ভাৱনাখিনিৰ লগতে ৰাজনীতিৰ লগতে ইয়াত থকা প্ৰায় 32 লাখ
জনসাধাৰণৰ কথাখিনি আহিছে যিবিলাক নন ট্ৰাইবেল লোক গতিকে আমি গণৰক্ষা পাৰ্টি BPF এলায়েন্সলে এই সমগ্ৰ ৰাইজৰ আমি মানে গোটেই সমস্যাখিনি ইয়াত কিন্তু নিৰ্বাচনৰ লগে লগে আন এটা ডাঙৰ ইছ্যু যিহেতু ভূমিপট্টাৰ ইছ্যুটো ডাঙৰ ইছ্যু এইটোত কেনেধৰণে আপোনালোকে আগবঢ়াই নিব চাওক ইতিমধ্যে BPFO ইতিমধ্যে BPFO সিদ্ধান্ত লৈছে যে আমাৰ ভূমিপট্টাৰ সমস্যাটো সমাধান কৰিব আজি আমাৰ A ব্লক B ব্লক C ব্লক এই যিখিনি ভূমিত আছো এইখিনি মানুহ স্বাধীনতা আগৰ পৰা অহা মানুহ স্বয়ং CM ডাঙৰীয়াই ইয়াত মানে হস্তক্ষেপ কৰিছিলে তথাপিতো মাটি পট্টাটো দিব পৰা নাই গতিকে আমি যদি ব্ৰিটিছ চৰকাৰ আমাৰ মাজত এটা অৰ্থাৎ BPFৰ লগত আমাৰ সিদ্ধান্ত হৈ যদি আমি কি কয় আগবাঢ়ি যাওঁ তেতিয়াহ'লে নিশ্চিতভাৱে আমি এই সমস্যাখিনি সমাধান কৰিব পাৰিম নিশ্চিতভাৱে ক'ব ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক নকুল তালুকদাৰ আমাক পোনপটীয়াকৈ এয়া GSPৰ বাৰ্ষিক অধিৱেশনৰ পোনপটীয়া সম্প্ৰচাৰ দেখুওৱাৰ বাবে